এইটো সম্পূৰ্ণ এটা অগণতান্ত্ৰিক আৰু এটা সম্পূৰ্ণ অবৈধ এটা ব্যৱস্থা। এই ট্ৰেডিঙত মানুহে সোমাব নালাগে আৰু ইতিমধ্যে এই কথাবিলাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰিছে আৰু ইয়াত জড়িত সকলোকে যিখিনি ভুক্তভোগী তেওঁলোকে ইতিমধ্যে বিভিন্ন পক্ষৰ লগত যোগাযোগ কৰিছে আৰু সেই চক্ৰটো উৎখাত হ'ব লাগে। আৰু মই সেইকাৰণে কৈছোঁ যে আমি চৰাইদেউ জিলা বা মাৰমৰা সমষ্টি বা মৰাণ অঞ্চলত যদি কোনোবাই এইবিলাকত জালত ভৰি দিছে তাৰ পৰা আঁতৰি থাকিব লাগে আৰু কোনো মানুহে নতুনকৈ আকৌ এইবিলাকত হাত দিব নালাগে, নহ'লে তেওঁৰ সাঁচতীয়া ধন শেষ হৈ যাব আৰু ভৱিষ্যতটো অন্ধকাৰ হ'ব। গতিকে এই চক্ৰটোক আমাৰ চৰকাৰে ইতিমধ্যে আইনী ব্যৱস্থাৰ কাৰণে ইতিমধ্যে চৰকাৰে প্ৰশাসনিকভাৱে তেওঁলোকে খুব সক্ৰিয় হৈ আছে। মই সেইকাৰণে অনুৰোধ কৰিছোঁ আৰু আজি অসমৰ ৰাইজকো বা মৰাণ অঞ্চলৰ বা চৰাইদেউ জিলা সকলো অসমবাসীয়ে এইখিনি সতৰ্ক হ'ব লাগে, কাৰণ গোটেই ব্যৱস্থাটোত এটা জাল আছে আৰু গোটেই বস্তুটো এটা ইলিগেল আৰু বেআইনী কাম। এনে খুব সহজতে ধনী হ'বলৈ গৈ নিজৰ সা সম্পত্তি সাঁচতীয়া ধন যাতে হেৰুৱাবলগীয়া নহয় তাৰ কাৰণে আপোনালোকে নিজেই সচেতন হওক।